TDS কি বস্তু ITR কি বস্তু ইনকাম টেক্স ফাইল কেনেকৈ কৰিব লাগে এই বিষয়ে আজি কথা পাতিম আপোনালোকে চাই আছে এবিস ক্লাसेस আৰু ওয়েলকাম টু এবিস ক্লাसेस মই অবিনাশ বৰুৱা আপোনালোকক আজি আমি জনাবলৈ বিচাৰিছো যে TDS বা ITR বা ইনকাম টেক্স ফাইল বুলি কলে টেক্স ফাইল বুলি কলে আসলতে কি বুজো যেহেতু ফাইনান্সিয়াল ইয়াৰ শেষ হ'বলৈ গৈ আছে এতিয়া ফেব্ৰুৱাৰী মাহ আমি পাইছোহি মাৰ্চ টু ফেব্ৰুৱাৰী আমাৰ ফাইনান্সিয়াল ইয়াৰ থাকে নতুন নিয়ম মতে গতিকে ফাইনান্সিয়াল ইয়াৰ শেষত ফেব্ৰুৱাৰী মাহৰ দৰমহাটো পোৱাৰ আগতে গভৰ্ণমেণ্ট এমপ্লয়ী সকলে বিশেষকে এতিয়া টেক্সৰ কাম কৰিব লগা হৈছে বহুতে আমাক এটুকে টেক্স ফাইল বুলি কয় আসলতে টেক্স ফাইল বুলি ফাইল হিচাপে একো নাথাকে টেক্সৰ আমি কিছুমান কাম আছে যিখিনি আমাৰ ফেব্ৰুৱাৰী মাহত কৰিব লগা হয় এতিয়া যেটো কাম কৰিব লগা হয় সেইটোকে বোলে TDS ৰ সম্পূৰ্ণ নামটো হৈছে টেক্স ডিডাকশন এট সোর্স টেক্স ডিডাকশন এট সোর্স অৰ্থাৎ এই নামটোৰ পৰা আপুনি মন কৰক সোর্স শব্দটো আছে সোর্স মানে জোৰ পৰা আমি দৰমহা পাও জোৰ পৰা আমি স্যালাৰি পাও গতিকে সেই সোর্সটোতে কি হয় এটা টেক্স এটা আমি ডিডাক্ট কৰি ৰাখিব লাগে আৰু হেতুকে TDS বুলি কয় এতিয়া TDS ডিডাক্ট কোনে কৰে TDS ডিডাক্ট কৰিব যিয়ে আমাক দৰমহা দিয়ে আমাক কোনে দৰমহা দিয়ে DDO জন হল ড্ৰয়িং এণ্ড ডিসবাৰ্সিং অফিসাৰ গতিকে তেখেতে কৰপৰা ড্ৰ কৰে ট্ৰেজাৰীৰ পৰা ড্ৰ কৰে ড্ৰ কৰা পইচাটো কি কৰে তেওঁ ডিসবার্স কৰি দিয়ে অৰ্থাৎ ভগাই দিয়ে আমাৰ বাকি এমপ্লয়ীসকলৰ মাজত গতিকে গোটেই ধনটো কত থাকে ট্ৰেজাৰীত থাকে তো ট্ৰেজাৰীৰ পৰা DDO জনে যেহেতু উলিয়াই আনে আৰু ডিসবার্স কৰে গতিকে সেই ডিসবার্স কৰাৰ আগতে তাৰ পৰা টেক্সটো কাটি লোৱাৰ দায়িত্বটো কোনজনৰ DDO জনৰ গতিকে ফেব্ৰুৱাৰী মাহত আপোনাৰ যেটো এটা টেক্স ফাইলৰ নাম আপোনালোক বিভিন্ন সময়ত বিভিন্ন ঠাইত যিবোৰ শুনি আছো ফেসবুক হওক হোৱাটসএপ হওক যত যিবোৰ শুনি আছো কৰবাত 750 টকা কৰবাত 500 টকা কৰবাত 1000 টকা এইবোৰ বিভিন্ন ৰেট শুনি আছো সেইবোৰত আপোনালোকে ভুল যোৱাৰ প্ৰয়োজন নাই কাৰণ এই কামটো কৰাৰ দায়িত্ব DDO জনৰ আপোনালোকে আসলে বিভিন্ন সময়ত বহুতে কৈ থাকে যে আমি এনেকৈ কৰি আহি আছো এনেকৈ কৰি আছো আসলে কথাবোৰ নাজানে আৰু এই নজনাৰ কাৰণে কি হৈ যায় বিভিন্ন সময়ত এই ধন ঘটাৰ কিছুমানৰ অসৎ উপায় কিছুমান থাকি যায় এটা বিভিন্ন জনে ধন ঘটাৰ এটা চান্স লয় গতিকে আপোনালোকে কি কৰিব TDS ৰ দায়িত্ব আপোনালোকে সম্পূৰ্ণৰূপে আপুনি DDO জনলৈ ঠেলি দিয়ে DDO জনে কত কৰিব কামটো DDO জনে অফিস এসিস্টেন্টৰ সহায় লব অফিস এসিস্টেন্ট যদি আছে আপোনাৰ নাই যদি হয়তো তেওঁ বেলেগত কৰিব লাগিব পাৰে অফিস এসিস্টেন্ট বা আপোনাৰ যিবোৰ ক্লাৰ্ক থাকে স্কুলত কেৰানি বুলি যিজনক কয় বা অন্যান্য অফিসতো তেনেকুৱা ক্লাৰ্ক থাকে তেওঁলোকৰ সহায়ত এইটো ক্যালকুলেশনটো কৰিব ক্যালকুলেশন কেনেকৈ কৰিব আপোনাৰ স্যালাৰি স্টেটমেন্ট উলিয়াব লাগিব স্যালাৰি স্টেটমেন্ট বুলি কলে মাৰ্চৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে আপুনি যিমান দৰমহা পালে তাৰ লগত যি এৰিয়াৰ পালে এই গোটেইবোৰ টোটাল কৰি পেলাই আপোনাৰ স্টেটমেন্টটো উলিয়াব লাগিব এটা স্যালাৰি স্লিপ নহয় কিন্তু স্যালাৰি স্লিপত এমাহৰ থাকে স্টেটমেন্টৰ গোটেই বছৰটো থাকিব গোটেই ডিটেইলছ এৰিয়াৰ পৰ্যন্ত গতিকে এইখিনি উলোৱাৰ পিছত আপোনাৰ যেটো গ্ৰছ ইনকাম হ'ব সেই গ্ৰছ ইনকামৰ পৰা আপোনাৰ কি হ'ব টেক্স ক্যালকুলেট হ'ব কিমান আপোনাৰ কিমান টকা গ্ৰছ হ'ল তাৰ পৰা আপোনাৰ বাকি কাটকুট কৰাৰ পিছত কিমান টকা থাকিলে তাৰ পৰা আপোনাৰ কিমান কোনটো স্লেবত পৰিলে এই গোটেই ক্যালকুলেশন কৰা এখন ফৰ্মত ফিলআপ কৰিব লাগে ফৰ্ম 16 বুলি আমি যিখন কওঁ বা টেক্স ৰিজাইন বুলি কওঁ গতিকে হেইটো বৰ্তমান দুই ধৰণে হৈ আছে এটা হল ওল্ড সিস্টেম হৈ আছে এটা হল নিউ সিস্টেম হৈ আছে old taxation system new taxation system দুটা হৈছে এই বছৰটো দুটা ধৰণৰ হৈছে এই দুইটা ধৰণ কেনেকেনো কৰিব লাগে ক্যালকুলেশন মই এটা ভিডিও দিম মই আজি এই ভিডিওটো দিম একেলগে আপোনালোকে দুইটা ভিডিও পাব এটা ভিডিওতে মই দুইটা বস্তু দিব বিচাৰা নাই কাৰণ বহুত দীঘলীয়া হৈ যায় ভিডিও গতিকে এইটো ভিডিও চাইতে আপুনি সেইটো ভিডিও চাব তাত আপুনি টেক্স ক্যালকুলেশন কেনেকৈ কৰে গম পাব ঠিক আছে এতিয়া মই TDS ৰ কথাটো কলো এই ক্যালকুলেশন কৰাৰ পিছত যিখিনি কাটকুট কৰাৰ পিছত যিখিনি টেক্স কাটিব লাগে সেইখিনি কাটি বাকিখিনি আপোনাক নেট স্যালাৰি হিচাপে ফেব্ৰুৱাৰী মাহত দি দিব এটো হল DDO জনৰ কাম ইয়াত আপোনাৰ কি বিচাৰিব পাৰে যিখন ফৰ্ম আছে তাত দুটা সিগনেচাৰ এটা হল টেক্স পেয়াৰ সিগনেচাৰ আৰু এটা হল DDO ৰ সিগনেচাৰ DDO জনে নিজে সহি কৰিব আৰু টেক্স পেয়াৰ জনৰ সহিটো কৰিবৰ কাৰণে আপোনাক মাক বিচাৰিব গতিকে আপুনি যদি কি হয় আপুনি যদি DDO জনে আপোনাক কোনবা DDO যদি আপোনাৰ অফিচৰ পৰা যদি পইচা বিচাৰিছে তেতিয়ালে আপুনি এটা কাম কৰিব পাৰে আপুনি সেই ক্যালকুলেশনখিনি নিজে কৰি লব পাৰে বা জনাজনৰ হতে নিজে কৰাই লব পাৰে আৰু তাৰ পৰা যিটো আপোনাৰ এপ্লিকেন্টৰ সহিটো কৰি আপুনি DDO জনক জমা দিব পাৰে আৰু তেখেতে তেতিয়া সিগনেচাৰ কৰি তেওঁ বাকি পিছৰ কামখিনি কৰিব ট্ৰেজাৰীতে আৰু বহুতে কি কৰে যে টেক্স কনসালটেন্টৰ সহায়ত কি কৰে ফৰ্মখন ফিলআপ কৰাই লয় তেতিয়াতো অবিয়াসলি টেক্স কনসালটেন্ট জনে পইচা এটা লবই তেওঁলোকে প্ৰাইভেট প্ৰেক্টিস কৰে যেহেতু তেতিয়া তেওঁৰ ফিজটো লব গতিকে তাত খৰচ এটা হয় আৰু বিভিন্ন অফিচত কি হয় যেহেতু স্টেটমেন্ট উলিয়াব লাগে স্টেটমেন্ট হিসাব কৰিব লাগে অকমান দীঘলীয়া কাম হয় আৰু তাৰ টেক্সৰ প্ৰতিজন ইন্ডিভিজুৱেলি যেতিয়া টেক্সৰ হিসাবটো উলিয়াব লাগে অকমান সময় খৰচ হয় প্ৰিন্ট আউট অলপ বেছিকৈ উলিয়াব লগা হয় এইখিনি নামতো বিভিন্ন খৰচটো বিচাৰিব পাৰে হেতু এটা সেপাৰেট চেপ্টাৰ কিন্তু ইয়াৰ সহায়ত আপুনি কাকো ধন ঘটাৰ উপায় দিব নালাগে কাৰণ এটো এটা পাৰ্ট অফ দা জবৰ এটা অংশ গতিকে TDS কামটো হল সম্পূৰ্ণ আপোনাৰ
ডিডিঅ জনৰ আপুনি হেতু ডিডিঅ জনৰ ওপৰলে ঠেলি দিয়ক এমপ্লয়ি জনৰ তাত কোনো ৰেসপন্সিবিলিটি না আপোনাৰ জাস্ট সিগনেচাৰটো বিচাৰিব পাৰে আপোনাৰ হিচাপটো ঠিকে আছে নে নাই যদি আপুনি নিজে ফৰ্মখন ফিল আপ কৰি দিয়ে তেতিয়াতো কামেই শেষ এতিয়া আহো আইটিআৰ কথালে আইটিআৰ মানে হল ইনকাম টেক্স ৰিটাৰ্ণ অৰ্থাৎ আপোনাৰ যিমান টেক্স কাটিলে তাৰ পৰা যদি আপুনি কিবা ৰিটাৰ্ণ পাব লগা হয় আপোনাৰ হয়তো টেক্স বেছিকে কাটিছে বা তাত কিবা খেলিমেলি হৈছে তেতিয়াহলে ৰিটাৰ্ণ পাব লগা যদি হয় তেতিয়াহলে আপুনি মে জুন জুলাই এনেকুৱা সময়ত মে জুন জুলাই মাহত আপোনালোকৰ কি কৰিব দিয়ে ইনকাম টেক্স ৰিটাৰ্ণ আইটিআৰ ফাইল কৰিব দিয়ে আইটিআৰ ফাইল কৰাটো প্ৰত্যেকজন এমপ্লয়িৰ নিজৰ দায়িত্ব অৰ্থাৎ তাত ডিডিঅৰ কোনো কথা নাই আপুনি ব্যক্তিগতভাৱে আইটিআৰ ফাইল কৰিব লাগিব আৰু আইটিআৰ ফাইল কৰাটো মেন্ডেটৰি কম্পালসৰি যদি আপুনি নিৰ্দিষ্ট সময়তকৈ জেনেৰেলি লাষ্ট ডেটটো 31 জুলাইলৈকে দিয়ে যদি নিৰ্দিষ্ট সময়লৈকে যদি আপুনি ফাইল নকৰে পিছত ফাইল কৰিব লাগে তেতিয়াহলে আপুনি ফাইন ভৰিব 500 rupees 1000 rupees এনেকুৱা ফাইন আহে আৰু আইটিআৰ সময়ত আপুনি আপোনাৰ এই যিখন ফৰ্ম 16 আপোনাৰ টিডিএছ ৰ সময়ত আপোনাক দিব সেইখন আপোনাক লাগিব সেইখনৰ মতে আপুনি আইটিআৰটো আকৌ ফিল আপ কৰিব তাত যদি কিবা নিজে অকমান ইফাল কৰিব খোজে কৰিব পাৰে আইটিআৰ অনলাইন অফলাইন দুইটাতে কৰিব পাৰে অনলাইন কৰিব লাগিলে ইনকাম টেক্স ইণ্ডিয়াৰ যেটো ওয়েবসাইট আছে তাত গৈ আপুনি লগইন কৰিব লাগিব যদি কেনেকৈ কৰিব লাগে আপোনাক ভিডিও লাগে কমেন্টত জনাব মই ভিডিওটো বনাই দিম আপোনালোকক ট্ৰেইনিং কৰিব পাৰিব আৰু অফলাইন কৰিব খুজিলে আপুনি তেজেই থৰে কৰিব পাৰিব আইটিআৰ ফাইলটো আমাৰ নিজৰ দায়িত্ব টিডিএছ ফাইল কৰাটো আপোনাৰ ডিডিঅৰ দায়িত্ব টিডিএছ ত আপুনি ফৰ্ম 16 খন ফিল আপ কৰি জমা দিব লাগে আৰু আইটিআৰ খন নিজে অনলাইন অফলাইন নিজে কৰিব লাগিব এই দুটাৰ মাজত আপোনালোকৰ যদি কনফিউজনটো আপোনালোকৰ দূৰ হৈছে বুলি ভাবিছো তেতিয়াহলে আপোনালোকে এই কথাখিনি বুজি পাইছে গতিকে এইখিনি বুজাৰ পিছত আপোনালোকে টেক্স ফাইল বুলি কোনো কথা নাই আপোনালোকে পইচা দিব লাগিব না নাই কাক পইচা দিব লাগে কিমান দিব লাগে নিজে আইডিয়া কৰি লব পইচা দিব আসলে নিদিলেও হয় নে নহয় হেতু আপোনালোকে আইডিয়া কৰি লব গতিকে এইখিনি চিন্তা আপোনালোকলৈ মই এৰিলো কিন্তু মই আপোনালোকক বুজাব লোৱা কথাটো হ'ল টিডিএছ এণ্ড আইটিআৰ মই এতিয়া ক্যালকুলেশন কেনেকৈ কৰিব লাগে তাৰ এটা ভিডিও লগে দি আছো হেতু ভিডিও আপোনালোকে চাওক চেনেলটো সাবস্ক্ৰাইব কৰি লওক আইটিআৰ কেনেকৈ ফাইল কৰিব লাগে তেতিয়াহে আপোনালোকক দিব পাৰিম আৰু ভিডিওটো শেয়াৰ কৰি দিয়ক এমপ্লয়ি সকলৰ বহুত সুবিধা হ'ব কাৰণ ইয়াক লৈ বহুত কনফিউজন আছে তো চাই থাকিব এবিএছ ক্লাছে লগ পাম নেক্সট ভিডিওত গতিকে আপোনাৰ কথাখিনি ক্লিয়াৰ যদি এতিয়াও হোৱা নাই কমেন্টত জনাবলৈ নাপাহৰিব যদি ক্লিয়াৰ হৈছে তথাপিও মোক কমেন্টত জনাব তো লগ পাম নেক্সট ভিডিওত ধন্যবাদ